মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ ইউটিউব চেনেললৈ আকৌবাৰ স্বাগতম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ অৰ্থাৎ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ বিষয়ৰ কৃষি উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীৰ 1 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ জীৱন কেনেদৰে প্ৰভাৱ পেলাইছে, নিজৰ ভাষাত লিখা। ইয়াৰ উত্তৰ হ'ব প্ৰযুক্তি ব্যৱহাৰে মানুহৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছে। প্ৰযুক্তিৰ জ্ঞানে মানুহৰ শাৰীৰিক কষ্ট লঘাব কৰাৰ লগতে মূল্যৱান সময়ো ৰাহি কৰিছে। কৃষি উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তি ব্যৱহাৰৰ ফলত উৎপাদন আগতকৈ বৃদ্ধি পাইছে আৰু এইবোৰ খণ্ডত নিয়োজিত মানুহৰ অৰ্থ-সামাজিক দিশতো প্ৰভাৱ পৰিছে। কৰ্মসংস্থাপন বৃদ্ধি পাইছে তথা জীৱন যাত্ৰাৰ মান উন্নত হৈছে। নম্বৰ কুৱেশ্যনটো অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো হৈছে কৃষি আৰু উদ্যোগ খণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত কি পৰিৱৰ্তন আহিছে। ইয়াৰ উত্তৰ হ'ব কৃষি আৰু উদ্যোগৰ খণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত তলত দিয়া পৰিৱৰ্তন দেখা গৈছে। তোমালোকক তলত কেইটামান পৰিৱৰ্তন দিয়া হৈছে, এইকেইটা তোমালোকে ভালদৰে মনত ৰাখিবা। 1 নম্বৰটো হৈছে কৃষিখণ্ড। ইয়াৰ 1 নম্বৰ হৈছে আজিকালি কৃষিকাৰ্য কৰিবলৈ নলীনাদৰ যোগেদি পৰম্পৰাগত পানী যোগানৰ ব্যৱহাৰকৈ জলসিঞ্চনৰ বহল ব্যৱহাৰ দেখা যায়, যাৰ বাবে কৃষকে বছৰে সকলো সময়তে খেতি কৰিব পৰা হয়। নম্বৰত আছে কীটনাশক বা তৃণনাশক দ্ৰব্যবোৰ ক্ষতিকাৰক যদিও সেইবোৰ বহুল ব্যৱহাৰৰ ফলত শস্য উৎপাদন বৃদ্ধি হৈছে আৰু খেতিত ক্ষয়-ক্ষতিৰ পৰিমাণ কমিছে। হাল, কোৰ, নাঙলৰ পৰিৱৰ্তে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদি ব্যৱহাৰৰ ফলত কম সময়ত অধিক মাটি চহাব পৰা গৈছে। নম্বৰ হৈছে উন্নত প্ৰজাতিৰ বীজ ব্যৱহাৰৰ ফলতো কৃষি উৎপাদন বৃদ্ধি পাইছে। নম্বৰ বন নিকোৱা, শস্য কটা, মৰণা মৰা যন্ত্ৰবোৰ ব্যৱহাৰৰ কৃষকৰ শ্ৰমিকৰ শাৰীৰিক শ্ৰম লঘাব কৰিছে। নম্বৰ হৈছে গৰু, হাঁহ, মুৰ্গী, মীন পালনৰ ক্ষেত্ৰতো নতুন প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত উৎপাদন বৃদ্ধি পাইছে। সেইবোৰ ক্ষেত্ৰত মানুহৰ কৰ্মসংস্থাপনো আগতকৈ বৃদ্ধি পাইছে। 6 নম্বৰ শীতল ভঁৰাল আৱিষ্কাৰ হোৱাৰ ফলত উৎপাদন শস্যবোৰ নষ্ট নোহোৱাকৈ বহুদিন লৈ থৈ দিব পৰা যায়। তাৰপিছত আছে উদ্যোগ খণ্ড। ইয়াৰ 1 নম্বৰত হৈছে উদ্যোগবোৰত ন যন্ত্ৰপাতি ব্যৱহাৰ হোৱাৰ বাবে কম সময় আৰু কষ্টত অধিক সামগ্ৰী উৎপাদন সম্ভৱ হৈছে। নম্বৰ কাৰিকৰী দিশত যন্ত্ৰপাতিৰ জৰিয়তে আগতকৈ উন্নত মানৰ সা-সামগ্ৰীৰ উৎপাদন হৈ পৰিছে। নম্বৰত হ'ল নতুন নতুন ঠাইত উদ্যোগবোৰৰ স্থাপন হৈছে আৰু সেইবোৰত কৰ্মসংস্থাপন বাঢ়িছে। 3 নম্বৰ কুৱেশ্যনটো হৈছে কম সময়ত অধিক ফচল উৎপাদন কৰিবলৈ আজিকালি কৃষকে কি ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ উত্তৰ হ'ব কম সময়ত অধিক ফচল উৎপাদন কৰিবলৈ আজিকালি কৃষকে তলত উল্লেখ কৰা ব্যৱস্থাসমূহ গ্ৰহণ কৰে। ইয়াৰ দিয়া আছে কম সময়ত অধিক ফচল উৎপাদন কৰিবলৈ আজিকালি কৃষকে বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰিবলৈ আৰম্ভ কৰিছে। 2 নম্বৰত দিয়া আছে আগৰ নাঙল, হাল, কোৰ, যুঁৱলি, মৈ ইত্যাদি লৈ খেতি কৰা কৃষকে আজিকালি ট্ৰেক্টৰ ব্যৱহাৰ কৰিছে। বজাৰত উপলব্ধ বা চৰকাৰীভাৱে পোৱা উন্নত জাতৰ বীজ আজিকালি খেতিয়কে ব্যৱহাৰ কৰে। জলসিঞ্চনত বহুল ব্যৱহাৰ দেখা যায়, যাৰ বাবে কৃষকে বছৰটোৰ সকলো সময়তে খেতি আৰু লাভান্বিত হোৱা দেখা গৈছে। 4 নম্বৰ কুৱেশ্যনটো হৈছে তুমি জনা অসমৰ কেইটামান উদ্যোগৰ নাম লিখা। অসমত উদ্যোগ থকা উদ্যোগবিলাকৰ নাম হৈছে চিমেণ্ট উদ্যোগ, এইটো বোকাজানত আছে। তাৰপিছত কাঁহ পিতলৰ উদ্যোগ, এইটো সৰ্থেবাৰীত আছে। জুই চলাৰ উদ্যোগ, এইটো ধুবুৰীত আছে।
কাগজ কল এইটো জাগিৰোডত আছে, মৰাপাট উদ্যোগ এইটো শিলঘাটত আছে, পেট্ৰ'মেকিকেল প্ৰকল্প এইটো আছে নামৰূপ আৰু বঙাইগাঁৱত, চেনিকল আছে বৰুৱা বামুণ গাঁও, অসমৰ তেল শোধনাগাৰ আছে ডিপগৈ, নুনমাটি, গুৱাহাটী, বঙাইগাঁও আৰু নুমলীগড় আৰু দুলীয়াজান। 5 নম্বৰত দিয়া আছে 5 নম্বৰ কুৱেশ্যন, ইণ্টাৰনেট সেৱাৰ জৰিয়তে কেনেদৰে লাভৱান হ'ব পাৰি লিখা। ইয়াৰ উত্তৰ হ'ব ইণ্টাৰনেট সেৱাৰ জৰিয়তে এতিয়া মানুহে ঘৰতে বহি দেশ বিদেশৰ বাতৰি গ্ৰহণ, প্ৰেৰণ আৰু সংৰক্ষণ কৰিব পৰা হৈছে। ইয়াৰ দ্বাৰা বিভিন্ন বিষয়ৰ অলেখ তথ্যপাতি সহজে সংগ্ৰহ আৰু সংৰক্ষণ কৰিব পাৰি। মনোৰঞ্জনৰ বিভিন্ন কাৰ্যসূচীও এই সেৱাৰ যোগেদি লাভ কৰিব পাৰি। ইমেইল আদি ব্যৱস্থাৰ যোগেদি এতিয়া নিমিষতেই পৃথিৱীৰ যিকোনো ঠাইলৈ যিকোনো খবৰ, তথ্য, স্থিৰ ছবি বা ভিডিঅ' প্ৰেৰণ কৰিব পাৰি। 6 নম্বৰ কুৱেশ্যনটো হৈছে চিকিৎসা সেৱাত ব্যৱহাৰ কৰা কেইবিধমান যন্ত্ৰৰ নাম উল্লেখ কৰা। সেইবোৰৰ সহায়ত কি কৰা হয়, শিক্ষকৰ সহায় লৈ জানি লোৱা। ইয়াৰ উত্তৰটো হ'ব থাৰ্মোমিটাৰ। থাৰ্মোমিটাৰৰ সহায়ত শৰীৰৰ উষ্ণতা জোখা হয়। তাৰপিছত আছে ষ্টেথোস্কোপ, এইটো হৃদযন্ত্ৰ স্পন্দন জোখা হয়। তাৰপিছত আছে আল্ট্ৰাছাউণ্ড, ইয়াৰ দ্বাৰা শৰীৰৰ ভিতৰত জীৱন্ত ছবি নিৰীক্ষণ কৰা হয়। তাৰপিছত আছে এক্স-ৰে, ইয়াৰ দ্বাৰা এবিধ বিশেষ ধৰণৰ ৰশ্মি ব্যৱহাৰ কৰি শৰীৰৰ ভিতৰত কঠিন অংশ যেনে হাড়, দাঁতৰ ছবি লোৱা হয়। তাৰপিছত আছে চিটি স্কেন, ইয়াৰ দ্বাৰা কম্পিউটাৰ আৰু এক্স-ৰেৰ সমাহাৰ থকা এই যন্ত্ৰৰ দ্বাৰা শৰীৰৰ ভিতৰত কোনো অংশ নিৰীক্ষণ কৰিব পাৰি। তাৰপিছত আছে MRI, ইয়াৰ দ্বাৰা এবিধ যন্ত্ৰ যাৰ জৰিয়তে বৈজ্ঞানিক তৰংগ পাৰ কৰি মগজুৰ ছবি লোৱা হয়। তাৰপিছত 7 নম্বৰ কুৱেশ্যন দিয়া আছে প্ৰযুক্তিয়ে যাতায়াতৰ ব্যৱস্থালৈ অনা পৰিৱৰ্তনসমূহ আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব প্ৰযুক্তিয়ে যাতায়াত ব্যৱস্থা পূৰ্বতকৈ অধিক পৰিমাণে সুচল আৰু খৰতকীয়া কৰি তুলিছে। চকাৰ আৱিষ্কাৰৰ পিছৰে পৰা মানুহে বিভিন্ন ধৰণৰ যান বাহন প্ৰস্তুত কৰি ল'ব পৰা হ'ল, যেনে চাইকেল, ৰিক্সা, মটৰ গাড়ী, ৰেলগাড়ী আদি। উৰাজাহাজ, বিদ্যুৎ চালিত ৰেল, মেট্ৰ' ৰেল আদিৰ সহায়ত নিমিষতে বহু দূৰ বাট অতিক্ৰম কৰিব পৰা যায়। ডাঙৰ ডাঙৰ জাহাজৰ সহায়ত নদী, সাগৰ, মহাসাগৰ আদি জলপথেৰে বহু হাজাৰ টন গধুৰ মাল বস্তু পৰিবহণ কৰিব পাৰি। 8 নম্বৰত দিয়া আছে কম্পিউটাৰ আৰু প্ৰজেক্টৰৰ শিক্ষা প্ৰচাৰত কেনেধৰণে সহায় কৰিছে, শিক্ষকৰ সহায়ত আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব কম্পিউটাৰৰ শিক্ষা প্ৰচাৰৰ এক উন্নতম মাধ্যম। ইয়াত বিভিন্ন বিষয়ৰ তথ্যপাতিবোৰ বহু দিনলৈ নষ্ট নোহোৱাকৈ ৰাখিব পাৰি। তথ্যপাতি মজুত কৰি ৰাখিবলৈ ইয়াত কেতিয়াও ঠাইৰ অভাৱ নহয়। ছাত্ৰ-ছাত্ৰীয়ে প্ৰকল্প, ছেমিনাৰ আদি শৈক্ষিক কাম-কাজবোৰ কাগজ-পত্ৰ খৰচ নকৰাকৈ কম্পিউটাৰ মাধ্যমেৰে সহজেই কৰিব পাৰে। লেপটপ, নোটপেড আদি আৱিষ্কাৰ হোৱাৰ পিছত কিতাপ-পত্ৰবোৰ কঢ়িয়াই নিবলগীয়া দৰে হোৱা কষ্টবোৰ দূৰ হ'ল। এই সুবিধাসমূহৰ বাবেই আধুনিক যুগত শিক্ষাৰ ক্ষেত্ৰত কম্পিউটাৰ বহুলভাৱে ব্যৱহাৰ হৈ পৰিছে। ঠিক তেনেদৰে প্ৰজেক্টৰৰ জৰিয়তে আজিকালি শিক্ষাদান সহজ হৈ পৰিছে। সাধাৰণ শ্ৰেণীকোঠাত পাঠদানৰ লগতে ছেমিনাৰ আদিত ইয়াক ব্যৱহাৰ কৰিব পাৰি। পৰম্পৰাগত পদ্ধতিৰ পাঠদানতকৈ প্ৰজেক্টৰৰ জৰিয়তে শ্ৰাব্য দৃশ্যৰ মাধ্যমত পাঠ বা বিষয় উপস্থাপন হোৱাৰ বাবে ই শিক্ষাৰ্থীক অধিক আকৃষ্ট কৰে। 9 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ইয়াত ক নম্বৰ কুৱেশ্যনৰ উত্তৰটো হ'ব উন্নত মানৰ বীজ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত আজিকালি কম মাটিতেই অধিক ফচল উৎপাদন হয়। খ
নম্বৰ কুৱেশ্যনৰ উত্তৰটো হ'ল বৰ্তমান সময়ত শীতল ভঁৰাল স্থাপন কৰি ফচলসমূহ বহুদিনলৈ সতেজভাৱে সংৰক্ষণ কৰিব পাৰি। নম্বৰ কুৱেশ্যনৰ উত্তৰটো হৈছে ইণ্টাৰনেট সেৱাৰ জৰিয়তে বিভিন্ন বিষয়ৰ অলেখ তথ্যপাতি সহজেই সংগ্ৰহ আৰু সংৰক্ষণ কৰিব পাৰি। নম্বৰ কুৱেশ্যনৰ উত্তৰটো হৈছে কৃত্ৰিম উপগ্ৰহ হ'ল পৃথিৱীৰ চাৰিওফালে কৃত্ৰিমভাৱে প্ৰদক্ষিণ কৰাই ৰখা মহাকাশ উপস্থিত কৰা এটা যন্ত্ৰ।